নমস্কাৰ মৰম আৰু শ্ৰদ্ধাৰে মই চিলে পুনৰবাৰ চিলিবৰা মৰিগাঁৱলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। বৰ্তমান মোৰো ভাল। আৰু এতিয়া দেখিছে নহয়, মই আছোঁ কলকাতাত, মানে টেক্সিত। কলকাতা বুলি ক'লে য়েল্লো টেক্সি মনত আহে, হালধীয়া টেক্সি আৰু আগৰ দিনৰ পুৰণা বাছবোৰ। সঁচাকৈ মোৰ কিন্তু বহুত ভাল লাগে কলকাতা। আপোনালোকেও কেনেকুৱা লাগে জনাব। আৰু ইফালে দেখিছে নহয় হাওৰা ব্ৰিজ, এইখনে হ'ল হালধীয়া টেক্সি। আৰু এতিয়া আমি আছোঁ হাওৰাৰ পৰা আমি ওলালোঁ ভিক্টৰিয়া মেমৰিয়েল চাবলৈ। এইটো দেখিছে ন ভিক্টৰিয়া, আৰু যোনে আহিছে আপোনালোকেতো গম পাইছে ন ভিক্টৰিয়াটো দেখিবলৈ যে ইমান ধুনীয়া, মানে কি ক'ম, ভিক্টৰিয়া মেমৰিয়েল সঁচাকৈ বহুত ধুনীয়া। আমি আহি পালোঁ ভিক্টৰিয়া, আৰু অকণমান মোৰ লগৰজনী আৰু মই ফটো উঠিলোঁ, দুটামান ৰিলচো বনালোঁ। কাৰণ ইমান ধুনীয়া জেগাত কেনেকৈ বাৰু ৰিলচ নবনাওঁ। আৰু দুইজনে খুব ৰিলচ বনাই ফটো উঠি ভিতৰত যাবলৈ ৰখি গ'ল মানে গ'লোঁ আৰু, কিন্তু ভিতৰত যিহেতুকে কেমেৰা কৰিবলৈ নিদিয়ে, সেইকাৰণে আমি বাহিৰৰ পৰাই যিমান পাৰোঁ ভিডিঅ'টোত উঠালোঁ। যিহেতুকে ভিতৰত ভিডিঅ' কৰিলে ফাইন হ'ব। আৰু আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন। ভিক্টৰিয়া মেমৰিয়েল যোনে গৈছে সেইটো গম পাইছে, আৰু যোনে যোৱা নাই আপোনালোকো যাব যেতিয়াই কলকাতা যায়। আৰু দুইজনীয়ে এনেই ইফালৰ পৰা সিফাল বিভিন্ন ইফালৰ পৰা সিফাল দৌৰি খোজকাঢ়িলোঁ। ইমান ভাল লাগিছে নহয়। তাতে আমি বহুত ৰাতিপুৱাই গৈছোঁ ন, মৰ্ণিং ৱাক কৰাও হ'ল, লগতে মানে দুইজনীয়ে মনটো অলপ ভাল লাগিলে, ওলাই গ'লোঁ। যিহেতুকে এইকেইদিন আমি কামত বহুত ব্যস্ত হৈ আছিলোঁ। আজি অকণমান সময় পাই ভাবিলোঁ অলপমান ওলাই যাওঁনো ক'ত আৰু, ভিক্টৰিয়াতে গ'লোঁ। ভিক্টৰিয়াৰ পৰা ওলাই আমি দুইগৰাকীয়ে পালোঁহি বৰা বজাৰ। বৰা বজাৰখন সঁচাকৈ বহুত ডাঙৰেই হয়, তথাপিতো বহুত মানে কি ক'ম, বহুত বেছি মানুহ আৰু বহুত জাম, আৰু বহুত ডাঙৰ হয় বজাৰখন। বিভিন্ন গলি আছে, যি বিচাৰে আপুনি তাকে ল'ব পাৰিব। কিন্তু আমাৰ হাতত একেবাৰে সময় নাটনি, যিহেতুকে আজি আমাৰ ট্ৰেইনখন জল্দি পাবগৈ লাগিব। মানে আজি আমি অসমলৈ যাম, মানে আমাৰ ঘৰলৈ যাম। যিহেতুকে ট্ৰেইন আমাৰ 4টা বজাত আছে, তাৰ আগতে আমি 3টামান বজাতে ষ্টেচন পাব লাগিব। সেইকাৰণে আমি জল্দি বজাৰ কৰি ল'লোঁ। আৰু এইখনে হ'ল বৰা বজাৰ মানে নামটো যেনেকুৱা, বজাৰখনো তেনেকুৱাই। আৰু তাৰ পৰা ওলাই আমি আহি গ'লোঁ। আৰু এতিয়া দেখিছে নহয়, আমি বাছত উঠিলোঁ। আগৰ দিনৰ বাছ দেই, আমাৰ ইয়াততো এনেকুৱা বাছ দেখিবলৈ পোৱা নাযায়। সঁচাকৈ পুৰণি বস্তুবোৰ সঁচাই ধুনীয়া ন। আৰু তাৰ পৰা আহি আমি ৰুমত ফ্ৰেছ হৈ ফটাফট জল্দি মানে ভিডিঅ' কৰা নহ'লে ষ্টেচন পাই গ'লোহি। ষ্টেচনত আহি শান্তি শ্ৰাম, মোৰ যে বহুত ভাগৰ লাগিছে, লগৰজনীও বহুত ভাগৰ লাগিছে। কাৰণ আমি বহুত দূৰ খোজকাঢ়িলোঁ। আৰু ট্ৰেইনখন মানে আমি বিচাৰিও পোৱা নাছিলোঁ। ইফালৰ পৰা সিফাল কৰি থাকোঁতে এনেই দিনটো কষ্ট। বজাৰ গ'লোঁ, ইফালে সিফালে ঘূৰিলোঁ অলপমান কলকাতা। তাৰ পৰা জল্দি আহি ট্ৰেইনখন পাওঁতে অলপমান শান্তি মানে দুইজনী দিনটো একো খোৱাও নহ'ল যে, আহি আমি ভাত অৰ্ডাৰ কৰি দিলোঁ। ভাত পানী খাই বৈ লৈ আমি এনেকৈ দিনটো আহিয়ে দেখিছে নহয়, ৰাতি হৈয়ে গ'ল। ধুনীয়াকৈ শুই দিলোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। আপোনালোকৰনো কেনেকুৱা লাগিল জনাব। যদিহে মোৰ ভিডিঅ'বোৰ ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটোত আপুনি যদি নতুন হয় এটা ছাবস্ক্ৰাইব কৰি দিব দেই। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ। জয় অসম।